এইফালে দেখিছেনে বাৰু আমাৰ বীৰৰ কাম। মই ঘৰটো অকণমান চাফা কৰোঁ বুলি ল'লোঁ আৰু সি এখন পালে যে ষ্টলাৰখন পাই এই সৰু ল'ৰাটোৰ নিচিনাকৈ উঠি লৈছে। এতিয়া তাৰ পৰা নানামে। মোক এতিয়া কাম কৰাই নে কাম বঢ়ায়ে ঠিক নাই আৰু দেই। এয়া ল'ৰা ছোৱালীলৈ কাম কৰিব ল'লে কি গতি হয় ন। যাৰ যাৰ আছে তেওঁলোকেহে বুজিব। নামি দিয়া আকৌ তাৰপৰা নামি দিবা নি? নানা ভাল লাগিছে ন তাত উঠি? কেনেকুৱা অকণমানি মাইনা আকৌ চাওঁ চাওঁ মাইনাটো মুখখন চাওঁ। এতিয়া পটাপট ঘৰটো সাৰি ভালকৈ চাফা কৰি লওঁ বুলি ভাবিলোঁ। আকৌ মচিবলৈ আছেই। মাজে মাজে আপোনালোকক যিকণ পাৰোঁ দেখাই গৈছোঁ আৰু ওপৰত বহুতখিনি ফুল থোৱা আছে বাৰু, কিন্তু সেইখিনি এতিয়ালৈ নেদেখাওঁ। মই পাছে পৰে কেতিয়াবা দেখাম, কাৰণ এতিয়া বহুত ব্যস্ত আছে, সেইকাৰণে ওপৰৰ পৰা অকণমান দেখাই লৈছোঁ। আৰু এইফালে আমাৰ কচুগুটিক গাটো ধুৱাই আনিলোঁ আৰু এয়া মায়ে গধূলিকৈ চাহৰ লগত দিবৰ কাৰণে পিঠা বনাব। তাৰ কাৰণে চাউল তিয়াই থৈছে, বৰা চাউলৰ পিঠা কোনে কোনে খাই ভাল পায় ক'বচোন দেই। আজি আকৌ বিহুৰ লগতে ধনতেৰাছো আছে নহয়, সেইকাৰণে এইফালে আমাৰ সোণ মানুহ আৰু মই ওলাইছোঁ। দুটামান বজাৰ আছে আৰু অকণমানিকৈ তাক কিবা এটা কিনিব পাৰোঁ নি চাওঁ। কিবা এটা পালে অকণমানিকৈ তালৈকে কিবা এটা লৈ ল'ম আৰু। এতিয়া ব'লকচোন বাৰু কি লওঁ চাওঁগৈ। এতিয়া আমি দুটাই গৈ আছোঁ। আজি যে টাউনখন ইমান ভিৰ হৈ আছে নহয়, আৰু এইফালে আহি পালোহি আমি জুৱেলাৰীখন। আৰু মানুহৰ ভিৰ চাওকচোন বাৰু, ইমানেই ভিৰ বাহিৰৰ পৰাই মানে ভয় লাগিছে ভিতৰলৈ যাবলৈ। ভিতৰলৈ গৈ একদম চুকএটাত ৰৈ আছোঁ আৰু ই নিজকে নিজে চাই কি কৰি আছে দেখিছেনে? সি কিন্তু খুব ভাল পাইছে। আৰু এইফালে ভিৰটো চাওকচোন বাৰু। সেয়া আমাৰ হনুমানে ঘৰতে পিন্ধিব পৰাকৈ চেইন এডাল আনি দিলোঁ। আৰু ঘৰলৈ আহি দেখিলোঁ মায়ে পাপাই মিলি এইখিনি গোটেইখিনি যোগাৰ কৰিয়ে ল'লে। এতিয়া তাকে ময়ো চাকি গছ ধুনীয়াকৈ উলিয়াই যোগাৰ কৰি লৈছোঁ। চাকি গছ জ্বলাই ল'ব লাগিব। আৰু এইফালে লক্ষীচৰণ আনিলোঁ, কাৰণ ধনতেৰাছত লক্ষী মাক যিহেতু আমি সকলোৱে সেৱা জনোৱা হয়, সেইকাৰণে এয়া আনিছোঁ। আৰু লগতে এইফালে যিসকলে ফোন চাই থাকে তেওঁলোকেতো দেখিছেই। এতিয়া ফেচবুক হওক ইউটিউব হওক আমাক সকলোতে কৈ আছে এইকেইটা বস্তু দিলে ভাল। এইবাৰ সেইকাৰণে এই বস্তুকেইটা ময়ো আনি দিলোঁ। আপোনালোকে দিছে নি বাৰু জনাবচোন দেই। যিহেতু কিবা এটা বস্তু কিবা এটা কাৰণে ভাল বুলি ক'লে দিলেহে মনটো শান্তি লাগে, সেইকাৰণে এবাৰ ময়ো দিলোঁ। আৰু এয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। চাকি দিয়ে এতিয়া ওচৰৰ খুৰীহঁতৰ ঘৰলৈ যাব লাগিব, কাৰণ বিহু হ'লে আমাৰ গোটেই কেইঘৰে ইঘৰৰ পৰা সিঘৰলৈ অহা যোৱা কৰে। আমিও যাম, তেওঁলোকো আহিব। এতিয়া প্ৰথমতে আমি সিমূৰৰ পৰাই আৰম্ভ কৰিম। এয়া আমি চাকি জ্বলাই ওলালোঁ। এতিয়া আমাৰ ইয়াত দেখিছেনে ৰ'বলৈ সময় নাই। সি আকৌ আইতাককো টানি আনিছেগৈ, মানে সি ৰৈ নাথাকে যে, সেইকাৰণে কাকো এৰি থৈও নাযায়, লগতে লৈ যাব। আৰু এয়া মই ৰৈ আছোঁ, দুইটাই আহি আছে আৰু মই এইফালে ৰৈ আছোঁ। এতিয়া ব'লকচোন যাওঁ। সৰু সৰুকৈ অকণমানকৈ আচলতে সকলোৰে ঘৰত নিয়ম কৰিব। গোটেইখিনি তোলা নহ'লে বাৰু অকণমানকৈ আপোনালোকক দেখাবলৈ বুলি থৈ দিলোঁ। যিহেতু এনেকৈয়ে মানুহবিলাক গোট খোৱা হয়, বিয়া সকাম বিহু কিবাকিবি নহ'লেতো ইঘৰ সিঘৰ ঘৰলৈ যাবলৈ সময়ে নাই। এতিয়া আমিও আচলতে ময়ো ল'ৰা উৎপাতত ক'লেও তেনেকৈ যোৱাই নহয়। আৰু এইভাগে যেতিয়া গোটেই মানুহখিনি লগ পাওঁ খুব ভাল লাগে। আৰু এই আছে সকলোৱে প্ৰাৰ্থনা কৰি এইখিনি যোগাৰ কৰি অকণমান জুবিন দাক শুৱৰিলোঁ। এয়া আকৌ আমাৰ জনা উৎপাত কৰি কৰি টোপনি ধৰিলেগৈ দেখিছেনে? ইমানেই দৌৰি ফুৰিলে সি একেবাৰে শুইয়ে থাকিলে। আমাৰ ঘৰত মানে বিহু মানুহ যোৱালৈ সি ৰ'বই নোৱাৰিলে টোপনি। সেয়া কাৰণ দিনটোতো নহ'লে। এয়া দেখিছিলে আমি বজাৰলৈ যোৱা একেবাৰে শেষত আমাৰ ঘৰলৈ আহিলে। আৰু বাকী গোটেই ঘৰতে দেখা নহ'ল বাৰু, অকণমানকৈ দেখালোঁ আৰু আপোনালোকক। কাৰণ এতিয়া গোটেই ভিডিঅ'টো দেখাবলৈ গ'লে বেছি দীঘল হৈ যায় যে, সেইকাৰণে। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে জনাব।